তো গাইছ এই ভিডিঅ'টো সকলোৱে চাওক। তাৰপৰা মানে এটা কথা কৈছে অখিল গগৈ ডাঙৰীয়াই, যিনেকি কৈছে যে গৌৰৱ গগৈক ফাঁচি দিবলৈ কৈছে। কিয় ফাঁচি দিব গৈছে, কি কথা, আপোনালোকে সকলোৱে ভিডিঅ'টো শুনক। তাৰপৰা অলপ ৰিপ্লাই মই দি আছোঁ মানে যে গৌৰৱ গগৈ ভাৰত চৰকাৰক নজনোৱাকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত যদি মনে মনে কৈছে পাকিস্তানক যাবলৈ হ'লেও মানে ভাৰত চৰকাৰ পাৰ্মিশ্যন ল'ব লাগিব। মানে কি কথা ক'ম আৰু, অখিল গগৈ মাজে সময়ে কি উকাই যায় জানো, বলিয়াই উকাই যায় নেকি, যি টি কথা কৈ দিয়ে একেলগে। তেতিয়াহ'লে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰি দিব লাগে আৰু ফাঁচি দি দিব লাগে। কথাটো নজনোৱা নেমেলাকে হেনো কি বুলি কৈছে, আকৌ ফাঁচি দি দিব লাগে হেনো, গ্ৰেপ্তাৰ কৰি পিনে ফাঁচি দিবলৈ কৈছে। কি মানুহ আৰু দেই, আজি অলপ হাজে খাই দিলে নেকি আপুনি। সেইটো কাৰণে এইটো কথা কৈ দিলে একদম। মানে কথাটো কিবা এটা ক'ব, কিবা এটা পইণ্টত নিপিনে আকৌ কিবা এটা কৈ দিয়ে অখিল গগৈ। সেইটো কাৰণে মানুহটো মানে কিবা এটা ভাল লাগে, যেনেকি ইমান জমনি কৰি থাকে ভিডিঅ'বিলাকত। মই চালে মানে পূৰা হাঁহি উঠে। এইটো ভিডিঅ' চাই পিনে মানে এটা কথা ক'লোঁ যে মানে ক'ৰবাত যদি যাবলৈ হয় ন, আপোনাৰ মানে পাৰ্মিশ্যন ল'বই লাগিব, নহ'লে আকৌ তাইক জেলত ভৰাব, তাৰপৰা ফাঁচি দি দিব, ওলো মাৰি দিব, যা চফা।